উজনি অসমৰ অগ্ৰণী তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ 15 নৱেম্বৰৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শৈক্ষিক প্ৰতিষ্ঠান কৰ্তৃপক্ষই এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত অংশগ্ৰহণ কৰি সঞ্চালকদ্বয় ক্ৰমে জিতু কুমাৰ বৰা আৰু প্ৰণৱ কুমাৰ ভূঞাই 2025 বৰ্ষৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ বঁটাসমূহ ঘোষণা কৰি কয়, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিদ্বান গৱেষক তথা শিক্ষাবিদ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেচৰ ডক্টৰ ললিত শ্যামক 2025 বৰ্ষৰ কনচেপ্ট জনহিতৈষী বঁটা প্ৰদান কৰা হ'ব। 2025 বৰ্ষৰ গংগাৰাম বৰা মেমৰিয়েল বঁটা অনুৰাগ বৰাক প্ৰদান কৰা হ'ব। হেমকান্ত বৰুৱা মেমৰিয়েল বঁটা আকাশ ভৰালীলৈ আগবঢ়োৱা হ'ব। ৰামেশ্বৰ ভূঞা আৰু পুতু বেগম মেমৰিয়েল বঁটা চয়নিকা শইকীয়াই লাভ কৰিব। অৱনী চন্দ্ৰ গোস্বামী মেমৰিয়েল বঁটা নিষ্ঠা নীলম শইকীয়াক প্ৰদান কৰা হ'ব। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ বাৰ্ষিক মুখপত্ৰ কনচেপ্ট 2025-26 শিক্ষাবৰ্ষৰ ষষ্ঠদশ সংখ্যা বিষয় শিক্ষয়িত্ৰী ৰুণু বৰবৰাৰ সভানেতৃত্বত গঠিত সম্পাদনা সমিতিয়ে প্ৰকাশ কৰিব। বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা চিম্ফনীৰ 2025-26 সংখ্যা শিশু দিৱস উপলক্ষে উন্মোচন কৰা হ'ব। এতিয়া কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সন্মানীয় সঞ্চালক ক্ৰমে জিতু কুমাৰ বৰা ছাৰ আৰু সন্মানীয় সঞ্চালক প্ৰণৱ কুমাৰ ভূঞা ছাৰে আজিৰ এই সংবাদমেল সম্বোধন কৰিছে। যে অহা 15 নৱেম্বৰ তাৰিখে আমাৰ ফ্লেগ ৰাইজিং ডে প্ৰগ্ৰেম হয়। এইবছৰ আমি ক্লাছ 11 আৰু 12ৰ পৰীক্ষা চলি থকাৰ বাবে আমি এই প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে আমি উদযাপন কৰিবলৈ স্থিৰ কৰা হৈছে। এইবছৰ আমি এই অনুষ্ঠানভাগিত আমি আগতে যেনেধৰণে আমি আমাৰ স্কুলৰ যিসকল মেধাৱী ছাত্ৰ ক্লাছ 10 আৰু 12ত ছায়েন্স আৰ্টছ ষ্ট্ৰীম এইবিলাকত যিসকলে এক নিৰ্দিষ্ট পাৰ্চেণ্টেজ পাই ইনষ্টিটিউটৰ পৰা টপ হয় সেইসকলক আমি মেমৰিয়েল এৱাৰ্ড দিওঁ। ছায়েন্স ষ্ট্ৰীমৰ কাৰণে বেলেগ, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে বেলেগ, ক্লাছ 10ৰ কাৰণে বেলেগ, পাৰ্টিকুলাৰ ছাবজেক্টৰ কাৰণে বেলেগ ধৰণে আমি মেমৰিয়েল এৱাৰ্ডবিলাক দিয়া হয়। আৰু আমি গ্ৰেটাৰ তিতাবৰ এৰিয়াৰ সমাজ জীৱনলৈ বিশেষ অৰিহণা যোগোৱা আমি একোজন ব্যক্তিক কনচেপ্টৰ ফালৰ পৰা আমি জনহিতৈষী বঁটা প্ৰদান কৰা হয়। এইবাৰ আমি 15 নৱেম্বৰ তাৰিখে এই প্ৰগ্ৰেমখিনি আমি কৰিব পৰা নাই, যিহেতু আমি আনুষ্ঠানিকতাহে আমি অৱলম্বন কৰিব বিচাৰিছোঁ। আমি এই প্ৰগ্ৰেমবিলাক আমাৰ যি ডিচেম্বৰ লাষ্টত আমাৰ স্পৰ্টছ উইক হয়, সেই স্পৰ্টছ উইকৰ লাষ্টত দিনটোত আমি এই বঁটা প্ৰদান অনুষ্ঠান তথা অনুষ্ঠানৰ যিখিনি কালচাৰেল প্ৰগ্ৰেম এই প্ৰগ্ৰেমবিলাক আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। এইখিনি আমাৰ মূল বক্তব্য। আমাৰ সঞ্চালক প্ৰধানো আপোনালোকক সম্বোধন কৰিব। আমি সকলোৱে গম পাইছোঁ যে কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস আমি অহা পৰহিলৈ আমি আয়োজন কৰিম আনুষ্ঠানিকতা ৰক্ষা কৰি। তাৰ লগত সংগতি ৰাখি সঞ্চালক জিতু কুমাৰ বৰা ছাৰে যিখিনি কথা কৈছে, বঁটা দিবলগীয়া যিখিনি কথা কৈছে, আমি যিসকলক এইবাৰ বঁটা দিবলৈ আগবাঢ়িছোঁ সেইসকলৰ ভিতৰত আছে আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰফেচৰ ডক্টৰ ললিত শ্যাম ডাঙৰীয়ালৈ এইবাৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ 2025 বৰ্ষৰ জনহিতৈষী এৱাৰ্ড আমি আগবঢ়াবলৈ আগবাঢ়িছোঁ। আৰু তাৰপিছতেই আমাৰ যিহেতু এইবাৰ আনুষ্ঠানিকতা আমি ৰক্ষা কৰিবলগীয়া হৈছে, 10 আৰু 11ৰ যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা চলি আছে তাৰ মাজত আমি বৰ বিশেষ ধৰণে এই অনুষ্ঠানভাগি পাতিব পৰা নাই। গতিকে আমাৰ 18 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে যিটো আমাৰ স্পৰ্টছ ইয়াত আমি আয়োজন কৰিম কনচেপ্টৰ নিজা খেলপথাৰত,
তাৰ শেষৰ দিনটো আমি কালচাৰেল উইক হিচাপে ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ যাতে প্ৰতিভাখিনি আমি দেখুৱাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকক যাতে আমি ডিপ্ৰাইভ নকৰোঁ, সেই দিনটো আমি অকল কালচাৰেল প্ৰগ্ৰেমৰ কাৰণে আমি ৰাখিম। এয়া আপোনালোকক আমি জনাইছোঁ। আৰু লগতে আজি আপোনালোকে আহি আমাক এইখিনি সহায় আগবঢ়োৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰ, অধ্যক্ষ ইন্দ্ৰনীল ভূঞা, শৈক্ষিক পৰামৰ্শদাতা তথা প্ৰশাসক বিপিন চন্দ্ৰ শইকীয়া, কেৰিয়াৰ বিশেষজ্ঞ তথা কোচিং ইনচাৰ্জ আব্দুল হামিদ, প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজ, অভিভাৱক শিক্ষক সংস্থাৰ সচিব সংগীতা হাজৰিকা, নিৰ্দেশনা পৰামৰ্শদাতা নবাব মুস্তাফা আহমেদ, শিক্ষক তত্ত্বাৱধায়ক মাধুৰ্য বৰা, শৈক্ষিক সমন্বয়ক ক্ৰমে মানসী মহন্ত, সাগৰিকা তালুকদাৰকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল সংবাদমেলত উপস্থিত থাকে। উল্লেখ্য যে 2009 শিক্ষাবৰ্ষত সঞ্চালক জিতু কুমাৰ বৰা আৰু সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাৰ নেতৃত্বত প্ৰতিষ্ঠিত কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীয়ে বিগত বৰ্ষসমূহত IIT, মেডিকেল, ইঞ্জিনিয়াৰিঙৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহত লাভ কৰা সফলতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তিতাবৰৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কনচেপ্টে ভৱিষ্যতে ইয়াতকৈও বেছি সফলতা লাভ কৰিব বুলি তিতাবৰবাসী আশাবাদী। দীপাঞ্জলি দাস, AC নিউজ অসম।